লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 22 জনৰ অধিক লোক গুৰুতৰভাৱে আহত হৈছে কিছু সময় পূৰ্বে এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছে ইছলামাবাদত য'ত পাকিস্তানৰ ৰাজধানী হয় এখন বাহনত এই বিস্ফোৰণ সংঘটিত হৈছে 21 জন লোক আহত হৈছে এই বিস্ফোৰণটোত আৰু এই অত্যন্ত এটা ব্যস্ত অঞ্চলত ইছলামাবাদৰ এটা অত্যন্ত ব্যস্ত অঞ্চলত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয় প্ৰায় আধা ঘণ্টাৰ পূৰ্বে আৰু কালি এটা ভয়ংকৰ বিস্ফোৰণে কঁপাই গৈছিল দিল্লী আৰু ঠিক এটা দিনৰ পাছতেই পাকিস্তানতো কিন্তু এটা ভয়ংকৰ কাৰবোমা বিস্ফোৰণৰ খবৰ আহিছে য'ত 11 জন নিৰীহ লোকৰ মৃত্যুৰ খবৰ আৰু প্ৰায় 22 জনৰ অধিক লোক আহত হৈছে সামঞ্জস্য আছে কাৰণ দিল্লীৰ যোনটো বোমা বিস্ফোৰণ দেখা পোৱা গৈছে এখন I-20 বাহনত বিস্ফোৰণৰ খবৰ লাভ কৰিছে বা তথ্য লাভ কৰিছে আৰু দীৰ্ঘদিনীয়া এটা পৰিকল্পনা আছিল ঠিক একেদৰে পাকিস্তানৰ যিটো ইছলামাবাদৰ যিটো ব্লাষ্ট হৈছে সেইটো এটা কাৰ বোমা ব্লাষ্টে হৈছে আৰু সেই গাড়ীখনৰ বিস্ফোৰণৰ ফলত 11 জন লোকৰ মৃত্যু হৈছে এটা অত্যন্ত ব্যস্ত এলেকাত এই বিস্ফোৰণটো সংঘটিত হৈছে কোনে বিস্ফোৰণ সংঘটিত কৰিলে এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনৰ ফালৰ পৰা স্বীকাৰোক্তি দিয়া হোৱা নাই ঠিক একেদৰে ভাৰতৰ যিটো বোমা বিস্ফোৰণ হৈছিল দিল্লীত যিটো লালকিল্লাৰ কাষত যিটো বোমা বিস্ফোৰণ সংঘটিত হ'ল 12 জনলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ডাঙৰ ডাঙৰ তথ্য লাভ কৰিছে কাৰণ এই ভয়ংকৰ বিস্ফোৰণটোত নন তথ্য পোহৰলৈ আহি আছে দিল্লী বিস্ফোৰণটো আত্মঘাতী আক্ৰমণৰ সন্দেহ কৰা হৈছে এনআইএৰ ফালৰ পৰা ঠিক একেদৰে এই যেটো পাকিস্তানৰ ইছলামাবাদৰ যেটো বিস্ফোৰণ সংঘটিত হ'ল কিছু সময় পূৰ্বে এটো এটা আত্মঘাতী বোমা বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছে প্ৰাৰম্ভিক পৰ্যায়টোত আৰু তদন্ত চলি আছে কোনে কৰালে কিয় কৰালে কেনেকৈ সংঘটিত হ'ল সকলো আৰু দিল্লীৰ যেটো ব্লাষ্ট হ'ল তাত কিন্তু এতিয়ালৈকে প্ৰায় 13 জনক সোধা পোছা কৰি থকা হৈছে আৰু দিল্লী আৰক্ষীয়ে পিঠকে সিসিটিভি ফুটেজসমূহ তেওঁলোকে পৰীক্ষা কৰি আছে সেই বাহনখন বিশেষ বাহনখন যিখনৰ গৰাকী কানেকশন পোৱা গৈছে কাশ্মীৰৰ সৈতে I-20 বাহনখনৰ আৰু নাম্বাৰ হৈছিল HR26CE7646 সেই বাহনখন দিল্লীৰ কোন স্থানলৈ গৈছিল কোন সময়ত পাৰ্কিংত ৰখাই থৈছিল বাহনখনৰ চলাই যোৱা মানুহজন কোন আছিল চালকজন কোন আছিল তাৰো তদন্ত কৰি থকা হৈছে প্ৰথম অৱস্থাত জয়েশ ই মোহাম্মদৰ ফৰিদাবাদৰ মডিউলৰ সন্ত্ৰাসবাদী ডক্টৰ উমৰ মোহাম্মদ তেওঁ এজন চিকিৎসক আৰু দিল্লীৰ ঘটনাটোত যেটো বোমা বিস্ফোৰণ সংঘটিত হ'ল তাত কিন্তু আটাইকেইজন চিকিৎসকৰ নেতৃত্বতে এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছে বুলি এতিয়ালৈকে তথ্য তেওঁলোকে লাভ কৰিছে বহু আগতেকৈ পৰিকল্পনা কৰা হৈছিল কিন্তু সেই তদন্ত বা সেই ঘটনাৰ চাঞ্চল্যৰ মাৰ নজাওতে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ ইছলামাবাদ কপি উঠিল এটা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণত য'ত 12 জন লোকৰ মৃত্যুৰ খবৰ আহিছে আৰু বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ তাৰো তদন্ত চলি আছে কোনে সংঘটিত কৰিলে কোনো কিন্তু সন্ত্ৰাসবাদী সংগঠনে এতিয়ালৈকে স্বীকাৰোক্তি প্ৰদান কৰা নাই বা তেওঁলোকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই কিন্তু এটা দিনৰ পাছতেই দিল্লীৰ পিছত এটা দিনৰ পাছত ইছলামাবাদ কপি উঠিছে এটা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণত আৰু হতাহতৰ সংখ্যা নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে ৰক্তাক্ত হৈ পৰিছে সেই স্থানৰ ইতিমধ্যে উদ্ধাৰকাৰী দল তাত উপস্থিত হৈছে তেওঁলোকে তদন্ত কৰি আছে আৰু আহত কেইবাজনৰ অৱস্থা কিন্তু অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু তদন্ত চলি আছে কোনে সংঘটিত কৰিলে কিয় সংঘটিত কৰিলে বহু প্ৰশ্ন উত্থাপন হৈছে আৰু দিল্লী বিস্ফোৰণটো যদি ক'বলৈ যাওঁ তাৰো কিন্তু নতুন নতুন তথ্য ওলাই আছে আজি কেইবাখনো বৈঠকৰ আয়োজন কৰা হৈছে য'ত ৰৰ মুৰব্বী থাকিব এনআইএৰ মুৰব্বী থাকিব দিল্লীৰ আয়ুক্ত থাকিব এনআইএৰ মুৰব্বী থাকিব লগতে গৃহমন্ত্ৰী অমিত শাহৰ নেতৃত্বত এখন বৈঠক অনুষ্ঠিত হৈ যায় কিছু সময় পূৰ্বে দেশৰ নিৰাপত্তাক লৈ কাৰণ দিল্লী বিস্ফোৰণৰ পাছত জম্মু কাশ্মীৰ অযোধ্যা উত্তৰ প্ৰদেশ এই অঞ্চলসমূহত মুম্বাই এইবোৰৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে লগতে অসমতো তৎপৰ হৈ পৰিছে আৰক্ষী কোন ক'ত সংঘটিত কৰিব পাৰে কাৰণ তেওঁলোকৰ এটা দীঘলীয়া এটা লিংক তাত আছে বুলি সকলোৱে সন্দেহ কৰিছে দীৰ্ঘদিনীয়া এটা পৰিকল্পনাৰ অন্তত এই দিল্লী বিস্ফোৰণটো সংঘটিত কৰিছে বুলি তথ্য প্ৰমাণ পোৱা গৈছে সেইকাৰণে অন্য ঠাইকো টাৰ্গেট কৰিব পাৰে ৰাম মন্দিৰৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে সেই অঞ্চলসমূহ তেওঁলোকে টাৰ্গেট কৰি ল'ব পাৰে বুলি চিন্তা কৰা হৈছে কাৰণ দিল্লীৰ ফৰিদাবাদত 350 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে কৰবাত তেনেকুৱা ধৰণৰ আৰু বিস্ফোৰক সামগ্ৰী কোনোবাই লুকুৱাই ৰাখিছে নেকি আৰু চিকিৎসক কেইজনৰ ফালৰ পৰা বা তেওঁলোকৰ চেম্বাৰত যেতিয়া তালাচী চলোৱা হ'ল তেতিয়া AK-47 জব্দ কৰা হৈছে তেওঁলোকৰ স্লিপাৰ সেল ভাৰতৰ অন্য প্ৰান্ততো আছে নেকি তাৰো কিন্তু তদন্ত কৰি থকা হৈছে
মুঠতে দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, অযোধ্যা এই অঞ্চলসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু দিল্লীৰ বিস্ফোৰণৰ লগত কাশ্মীৰৰ কানেকশ্যন পোৱা গৈছে কাৰণ বাহনখন আছিল পুলৱামাৰ, গৰাকী হৈছে পুলৱামাৰ, তেওঁলোকক ধৰা হৈছে আৰু প্ৰথমতে বাংলাদেশৰ যি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা যি বৰ্তমান ভাৰতত আছে তেওঁতো স্পষ্টকৈ কৈছিল যে এই ভাৰতত যিটো বিস্ফোৰণ সংঘটিত হ'ল সেই বিস্ফোৰণৰ আঁৰত আছে পাকিস্তান, কিন্তু তেওঁ কোৱাৰ পাছতে কিছু ঘণ্টামান পিছতে দেখিছোঁ পাকিস্তানতে এটা ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হ'ল, কাৰ বোমা বিস্ফোৰণ, য'ত 11 জনৰ মৃত্যু হৈছে, 22 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, অতি সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আহত কেইবাজনৰ অৱস্থা অতি সংকটজনক। নিহতসকলৰ ভিতৰত শিশু আছে, মহিলা আছে। অত্যন্ত এটা ব্যস্ত এলেকাত সেই বিস্ফোৰণটো সংঘটিত হ'ল আৰু এই বিস্ফোৰণটোৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানৰ ৰাজধানী। পাকিস্তান কঁপাই গৈছে বুলি ক'ব লাগিব, কোনে এই ঘটনা সংঘটিত কৰিলে। আৰু যিটো লালকিল্লাৰ কাষৰ যিটো বিস্ফোৰণ সংঘটিত হ'ল তাত কিন্তু কাশ্মীৰ সংযোগ পোৱা গৈছে। কাশ্মীৰ সংযোগ পোৱাৰ পিছত সকলোৰে মনত এটা সন্দেহ আছে যে কাশ্মীৰৰ পৰা যিদৰে আমি দেখিছোঁ যে পাক সমৰ্থিত সন্ত্ৰাসবাদী হওক বা ভাৰতক অশান্ত কৰিবৰ কাৰণে যিবোৰ মৌলবাদী শক্তি আছে, কাৰণ এবাৰ বাংলাদেশৰ প্ৰসংগটো আহিছে, বাংলাদেশ মৌলবাদীৰ ঘাটি, বাংলাদেশৰ সৈতে শেহতীয়াকৈ পাক সমৰ্থিত যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকৰ হলিগলি বৃদ্ধি পাইছিল, লগতে ISI আছে, তেওঁলোকে কেইবাবাৰো আহি বাংলাদেশ ভ্ৰমণ কৰিছে, পাকিস্তানৰ সেনাপ্ৰধানে বাংলাদেশ ভ্ৰমণ কৰিছিল। এতিয়া সেই বাংলাদেশৰ পৰাই দিল্লীত আক্ৰমণৰ এটা ব্লুপ্ৰিণ্ট ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল নেকি তাৰো কিন্তু তদন্ত কৰি থকা হৈছে। প্ৰক্ৰিয়াকৈ আঙুলিয়াই দিয়া হৈছে কাৰণ মহম্মদ ইউনুছে শেহতীয়াকৈ ভাৰত বিৰোধী স্থিতি আছে তেওঁলোকৰ আৰু শেহতীয়াকৈ যদি আমি দেখা পাওঁ যে বহু অপৰাধজনিত ঘটনাত এই অসম মেঘালয় হৈ একাংশ বাংলাদেশীয়ে প্ৰৱেশ কৰিছে, তেওঁলোকে আহি বিভিন্ন প্ৰান্তত স্লিপাৰ চেল হিচাপে কাম কৰিছে। মৌলবাদী যিবোৰ সংগঠন আছে সেই সংগঠনবোৰ বাংলাদেশত সক্ৰিয় হৈ উঠিছে, তেওঁলোকে সহায় কৰিছে নেকি আৰু এইটো দেশৰ নিৰাপত্তাৰ খাতিৰত এটা অত্যন্ত ডাঙৰ ভাবুকি বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হৈছে। আৰু ইতিমধ্যেই ভূটান ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তাৰ পৰা আহিয়েই তেওঁ এখন উচ্চ স্তৰৰ কেবিনেট বৈঠকত মিলিত হ'ব আৰু তাত দেশৰ নিৰাপত্তাৰ খাতিৰত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। কোৱা হৈছে যে প্ৰয়োজন হ'লে চোৱা হ'ব আৰু অসমৰ ক্ষেত্ৰতো কোৱা হৈছে যে দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে যে ছ'চিয়েল মিডিয়াত অসম আৰক্ষী এতিয়া এক্টিভ হৈ আছে, কোনোবা ব্যক্তিয়ে যদি এই বিস্ফোৰণৰ সমৰ্থনত মন্তব্য দিয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু বুধবাৰে এখন বৈঠক অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত, ভূটান ভ্ৰমণ সামৰি কেবিনেট বৈঠকত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে। বুধবাৰে 5:30 বজাত এই বৈঠকখন অনুষ্ঠিত হ'ব। কেবিনেটৰ পিছতেই নিৰাপত্তা সম্বন্ধীয় এখন কেবিনেটো বৈঠক অনুষ্ঠিত কৰা হ'ব আৰু এই বিস্ফোৰণে সমগ্ৰ দেশক কঁপাই গৈছে। মৃতকৰ সংখ্যা 12 জনলৈ বৃদ্ধি পাইছে, কিন্তু ভাৰতৰ বিস্ফোৰণৰ ঠিক এটা দিনৰ পাছতেই ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ ইছলামাবাদ কঁপি উঠিছে এটা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণত, তাতো কিন্তু 11 জন লোকৰ মৃত্যু হৈছে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে, প্ৰায় 22 জনমান লোক গুৰুতৰভাৱে আহত হৈছে। এতিয়াও উদ্ধাৰ কাৰ্য চলি আছে। সেই উদ্ধাৰ কাৰ্য চলি থকাৰ মাজতেই এতিয়ালৈকে যিটো চৰকাৰী তথ্য আহিছে, চৰকাৰী তথ্য মতে মৃতকৰ সংখ্যা 11 জন, হতাহতৰ সংখ্যা হৈছে 22 জন। CCTV ফুটেজ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিব, কিন্তু এতিয়ালৈকে কাৰণ সন্দেহ কৰা হৈছে যে প্ৰাৰম্ভিক বেলুচিস্তানৰ সমৰ্থিত যিবোৰ তেওঁলোকৰ বিচ্ছিন্নতাবাদী সংগঠন আছে তেওঁলোকে সংঘটিত কৰিলে নেকি, নে যিহেতু পাকিস্তানত তেনেকুৱা ধৰণৰ বিস্ফোৰণ সংঘটিত হৈয়ে থাকে তেওঁলোকৰ ভিতৰৰে কোনোবা সংগঠনে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে নেকি। কাৰণ পাকিস্তানত মছজিদত, বজাৰত এনেকুৱা ধৰণৰ বিস্ফোৰণবোৰ একেবাৰে সুলভ, তেওঁলোকৰ নিজৰ মাজতেই কাজিয়া। হয়তো তেনেকুৱা ধৰণৰ কোনোবা সংগঠনে, অখ্যাত সংগঠনে নিজৰ শক্তি জাহিৰ কৰিবৰ কাৰণে বিস্ফোৰণ সংঘটিত কৰিছে নেকি। বেলুচিস্তানৰ লগত পাকিস্তানৰ শেহতীয়া যি ধৰণৰ সম্পৰ্ক তেওঁলোকে প্ৰতিশোধ লৈছে নেকি, কাৰণ শেহতীয়াকৈ বেলুচিস্তান প্ৰদেশলৈ যোৱা জাফৰ এক্সপ্ৰেছখন পাকিস্তান চৰকাৰে বন্ধ কৰি দিবলৈ বাধ্য হৈছিল, কাৰণ সেই এক্সপ্ৰেছখনত এসপ্তাহত 4টাকৈ আক্ৰমণ সংঘটিত হৈছিল। এবাৰ সেই এক্সপ্ৰেছখন তেওঁলোকে হাইজেক কৰি লৈ গৈছিল। এই ঘটনাৰ আঁৰত কোন আছে ইছলামাবাদৰ, তাক লৈ তদন্ত চলি আছে। ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈছে, তেজৰ দুগাৰ মাজৰ পৰা বহুতোকে উদ্ধাৰ কৰা হৈছে, নিৰীহৰ প্ৰাণ গৈছে, কিন্তু
তাৰ মাজতে দিল্লীৰ বিস্ফোৰণৰ ক্ষেত্ৰতো কিন্তু তদন্ত চলি আছে আৰু দিল্লীৰ ঠিক এটা দিনৰ পাছতেই এটা ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ ইছলামাবাদ য'ত 11 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 22 জনৰ অধিক লোকৰ আহত হৈছে যিসকলৰ অৱস্থা অতি সংকটজনক চিকিৎসালয়ত তেওঁলোকক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে ধন্যবাদ